অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতাৰ ভাল খবৰটো পালেনে? আনন্দিত হৈ পৰিছে অনুৰাগী। অৱশেষত অসমবাসীৰ বহুদিনৰ উৎকণ্ঠাৰ অৱসান ঘটিল। অভিনেতা সিদ্ধাৰ্থ কলিতাক সামাজিক মাধ্যমত আশীৰ্বাদ আৰু শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা সকলোৰে প্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতাক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সদায় সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি ৰাখক, এই প্ৰাৰ্থনা। ৰাজ্যবাসীৰ অতদিনৰ জল্পনা কল্পনাৰ অৱসান পেলাই আমাৰ প্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতাই দিলে এক ভাল খবৰ। আহি পৰিছে এটা অতিকৈ সুখবৰ অভিনেতা সিদ্ধাৰ্থ কলিতাৰ। আপোনালোকে বাৰু এটা কমেণ্ট কৰি জনাওকচোন, অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ কলিতাৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি, যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অভিনেতা সিদ্ধাৰ্থ কলিতাৰ ভাল খবৰটো হ'ল যে আহি আছে তেওঁৰ এখন নতুন চিনেমা, আৰু চিনেমাখনৰ নাম হ'ল অগ্নিবীৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।